মাত্ৰ ৩০০ টকাতে আপুনি এতিয়াৰে পৰা লাভ কৰিব বন্ধু। শুনিবলৈ যদিও আচৰিত লাগিছে, তেন্তে এই কথাই সত্য। এতিয়াৰ পৰা আপুনি মাত্ৰ ৩০০ টকা দিলেই বন্ধু লাভ কৰিব ২ ঘণ্টাৰ বাবে। মূৰ তুলিব নোৱাৰা ব্যস্ততা, ঘৰ বাৰী মাটি সম্পত্তি এইবোৰৰ মাজত লাগি থাকোঁতে আমি বাৰু ক'ৰবাত অকলশৰীয়া হৈ পৰিছোঁ নেকি? ২০ বছৰৰ পাছত গুৱাহাটীখন কেনেকুৱা হ'ব? সেই গুৱাহাটীখনত আপোনাৰ কাষত যি মানুহ থাকিব, সেই মানুহক আপুনি বাৰু ভাড়া দিব লাগিব নেকি? এখন পোষ্টাৰ এইখিনি মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। এই পোষ্টাৰখনত লিখা আছে ৰেণ্ট এ ফ্ৰেণ্ড, অৰ্থাৎ আপুনি এজন বন্ধু তাৰ পৰা ভাড়াত ল'ব পাৰে আৰু তাত নিৰ্দিষ্ট এটা দাম নিৰ্ধাৰণ কৰি দিয়া হৈছে। ২ ঘণ্টাৰ বাবে সেই বন্ধুৰ মূল্য হ'ব ৩০০ টকা। হয়, আপুনি ঠিকেই শুনিছে। সেই বন্ধুক আপুনি ২ ঘণ্টাৰ বাবে দিব লাগিব ৩০০ টকা। ৩০০ টকা দিলেই সেই বন্ধু আপোনাৰ সৈতে থাকিব, আপোনাৰ সৈতে তেওঁ পাৰ কৰিব সময়। আচৰিত যেন লাগিলেও গুৱাহাটীৰ ভিন্ন প্ৰান্তত এতিয়া এইখন পোষ্টাৰ দেখিবলৈ পোৱা গৈছে। এইখন পোষ্টাৰৰ পাছতেই এতিয়া গুৱাহাটীৰ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বহুতে কৈছে যে ২০ বছৰৰ পাছৰ গুৱাহাটীখনত মানুহৰ মাজত যিসকল মানুহ থাকিব, সেইসকল মানুহক আমি বাৰু ভাড়া দিব লাগিব নেকি? কেনেকুৱা হ'ব ২০ বছৰৰ পাছৰ গুৱাহাটীখন? এই পোষ্টাৰখনে সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ২০ বছৰৰ পাছৰ গুৱাহাটীখনত আপোনাৰ মোৰ কাষত যিসকল মানুহ থাকিব, সেইসকল মানুহক বাৰু আমি ভাড়া দিব লাগিব নেকি? সামাজিক মাধ্যম, ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰত লাগি থাকোঁতে আমি বাৰু ক'ৰবাত একেবাৰে নিঃশংক হৈ পৰিম নেকি? নাইবা প্ৰতিটো কথাৰ বাবেই, এষাৰ কথা পতাৰ বাবেই মানুহক বাৰু পইচা দিব লগা হ'ব নেকি? এই পোষ্টাৰে বহু প্ৰশ্নৰে অৱতাৰণা কৰে।